আজি মোক কোনেও বিধায়ক নখচাব খালৈ চুপুৰীত ৰাইজলৈ আহ্বান দিগন্ত কলিতাৰ গাছবাৰী কৰকাখালৈ চুপুৰীৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত উপস্থিত বিধায়ক দিগন্ত কলিতা বিধায়ক হিচাপে নহয় স্থানীয় ব্যক্তি হিচাপে উপস্থিত হয় দিগন্ত কলিতা গৰকাখালৈ চুপুৰীৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত চলি আছে শ্ৰী শ্ৰী মঠ ভাগৱত পাঠ সোণালী জয়ন্তী পৰ্ব দুদিনীয়া ধৰ্মীয় কাৰ্যসূচী স্থানীয় ৰাইজে উদযাপন কৰিছে সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীত উপস্থিত হয় ৰাইজৰ লগত মত বিনিময় কৰি নিজৰ মনৰ কথা প্ৰকাশ কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই উল্লেখযোগ্য যে অঞ্চলটোৰ জনসাধাৰণৰ বিভিন্ন সময়ত সুখ দুখৰ সমভাগী হৈ আহিছে বিধায়কগৰাকী অনুষ্ঠানৰ প্ৰথম দিনটোত অনুষ্ঠানৰ উপস্থিত থাকি হিয়াৰামঠু জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভগৱানৰ ওচৰত সেৱা জনাই বিধায়ক দিগন্ত কলিতাই ইপিনে অনুষ্ঠানত বিধায়কগৰাকীৰ এনেদৰে পাই উৎফুল্লিত হৈ পৰে উপস্থিত ৰাইজ এটাই বিচাৰিছোঁ সকলোৰে মংগল হওক মই এটাই বিচাৰিছোঁ অঞ্চলটোৰ উন্নয়ন হওক মই এটাই বিচাৰিছোঁ সকলোৱে মিলি অঞ্চলটো একগোট কৰি ৰাখক দুদিনীয়া কাৰ্যসূচী মহাভাগৱত পাঠ পবিত্ৰ বিষ্ণু মন্দিৰত আমি সকলোৱে আজি দুদিনীয়া কাৰ্যসূচী লৈ এই অনুষ্ঠান আজি প্ৰথম দিনা কালি দ্বিতীয় দিনাৰ কাৰ্যসূচী মোক অকণমান দায়িত্ব দি থৈছে মই বহুত দায়িত্ব পালন কৰা নাই কিন্তু মই এটা দায়িত্ব পালন কৰিছোঁ কি যে তেখেতসকলৰ লগত মই আছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৱে মংগলে থাকক আৰু এই ভাগৱত যি পাঠ হৈছে মূল উদ্দেশ্য ৰাইজৰ মংগল হওক মূল উদ্দেশ্য সকলোৱে ভালে থাকক আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমিও ৰাইজক সেৱা কৰিব আৰু শক্তি পাওঁ আৰু আপোনালোকে নিজে আছে আজি অনুষ্ঠানটো দেখাই পাইছে মই মনৰ কথাখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ যে বিধায়ক এজনৰ কি দায়িত্ব কি কৰ্তব্য মই গাঁৱৰ মোৰ আইজনীয়ে মোক যোৱা 21 নিৰ্বাচনত শিকাইছিল আৰু সেই কথাষাৰ মোৰ আজিও মনত আছে আৰু সেই কথাষাৰে লগত ৰাখি মই নিৰ্বাচনৰ আজিলৈকে মই গাঁৱে গাঁৱে মানুহৰ লগত সম্পৰ্কত আছোঁ সকলোৰে কাম কৰিব পৰা নাই কিন্তু সম্পৰ্কৰ যোগাযোগ ৰখাৰ চেষ্টা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে 26ত আমাৰ চৰকাৰখন আকৌ আহক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হওক ইয়াৰ পৰা প্ৰাৰ্থনা কৰিছোঁ আজি সন্ধিয়া ইয়াত চাকি বন্তি জ্বলাব জুবিন গাৰ্গৰো ন্যায় আমি ইয়াতে বিচাৰিছোঁ এই মঞ্চৰ যোগেদি এইখিনিয়ে সমূদায় আৰু বিহাৰৰ জয়টোৱে এটা প্ৰমাণ কৰি দিলে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত ৰাইজৰ কিমান আস্থা বিজেপিৰ কিমান আস্থা আৰু বিহাৰৰ জয়টোৱে আমাক অতি দুগুণ উৎসাহেৰে কাম কৰাৰ এক শক্তি দিছে ন্যায়ালয়লৈকে লৈ যোৱা প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰকৈ চলাই নিব মই আশা কৰিছোঁ এই অনুষ্ঠানবিলাকৰ যোগেদি আজি জুবিন গাৰ্গৰো আমি চিৰ আত্মা শান্তি কামনা কৰিছোঁ ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আমি সদায় ৰাইজৰ সপক্ষে আছোঁ কাশ্যপ চৌধুৰী ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ